এই বছৰটো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী হিচাপে আমাৰ অসমীয়া মানুহে উদযাপন কৰিবলৈ লৈছে। আচলতে প্ৰত্যেক দিনে একোটা প্ৰগ্ৰেম হ'ব লাগিছিল। গোটেই অসম জুৰি ভূপেন হাজৰিকাক লৈ অনবৰতে এই বছৰটো উলহ মালহত চলিব লাগিছিল। আমাৰ নাটশালা এটা পুৰণা সংগঠন। আমি বিশেষকৈ সাংস্কৃতিক আৰু সামাজিক কাম কাজ কৰোঁ। আৰু আমি সদায় এটা কথা নিজৰ মনত ৰাখি আহিছোঁ, সেইটো হ'ল যে মানুহৰ বাবে কলা, এই ধাৰণাটো আমি সদায় ৰাখি আহিছোঁ। আমি কলাৰ বাবে কলাৰ ধাৰণাটো আমি কেতিয়াও নাই। আৰু ভূপেন হাজৰিকা এজন বিশ্ববৰেণ্য শিল্পী। এই অসম সন্তানজন আচলতে তেওঁ পৃথিৱীৰ হতভগা মানুহৰ বাবে, নিৰীহ নিপানী মানুহৰ কাৰণে তেওঁ পৰম বন্ধু স্বৰূপ আছিল। তেওঁ সদায় মানুহৰ জয়গান গাইছিল। আৰু সেইবাবে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষটো আমি অলপ অৰ্থবহভাৱে কৰাৰ কথা ভাবিছিলোঁ, উদযাপন কৰাৰ কথা। আনহাতে বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থা, এই সংস্থাটো বি বৰুৱা কলেজৰ বিভিন্ন দিশত সদায় কাম কৰি আহিছে, অৰিহণা আগবঢ়াই আহিছে। আৰু এই সংস্থাটোৱেও ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব বিচাৰি আছিল। বহুতে নাজানে যে ভূপেন হাজৰিকাৰ লগত বি বৰুৱা কলেজৰ এটা সম্পৰ্ক আছে। ভূপেন হাজৰিকাই বি বৰুৱা কলেজত অধ্যাপনা কৰিছিল। গতিকে বি বৰুৱা কলেজতো ভূপেন হাজৰিকাৰ শতবৰ্ষৰ এটা গুৰুত্ব আছে। আৰু সেইবাবে আমি নাটশালা আৰু বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থা দুয়োটাৰে মই সভাপতি, এই দুয়োটা সংস্থাৰে। গতিকে মই অকণমান এটা আগভাগ লৈ দুয়োটা সংস্থাৰ আমি একেলগে এই অনুষ্ঠানটো কৰিবলৈ ল'লোঁ। আৰু ভূপেন হাজৰিকা কেৱল মাত্ৰ তেওঁৰ গীত মাতৰ জৰিয়তেই নহয়, সম্পূৰ্ণভাৱে ব্যক্তিগতভাৱে তেওঁৰ সান্নিধ্যত থকা এজন লোকশিল্পী লোকনাথ গোস্বামী। আমি সেইকাৰণে লোকনাথ গোস্বামী ডাঙৰীয়াক আমি মাতি আনিছোঁ। তেখেতে এটা সুন্দৰ ভাষণ ইতিমধ্যে আগবঢ়াইছে। আমি তেওঁৰ এটা বক্তৃতা অনুষ্ঠান কৰিছোঁ। 80ৰ দশকত জনসাংস্কৃতিক পৰিষদৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ ভূমিকা সম্পৰ্কে। আৰু তাক বাদে আমি আমাৰ কটন কলেজৰ প্ৰাক্তন অধ্যাপক, অৱসৰী অধ্যাপক ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী ডাঙৰীয়াক মাতি আনিছোঁ। তেখেতে সুন্দৰভাৱে ভূপেন হাজৰিকাৰ গীত তেখেতৰ বেহেলাত তুলিছে। তদুপৰি তেখেতে ভূপেন হাজৰিকা সম্পৰ্কত খুব গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে। আৰু এতিয়া আমাৰ নাটশালা আৰু বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কিছু সংখ্যকে এতিয়া অলপ গীত মাত কৰিব। আৰু তেনেধৰণে গীত মাতৰ জৰিয়তে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি, তেওঁক সোঁৱৰণ কৰি আমাৰ আজিৰ অনুষ্ঠান আমি সামৰণি কৰিম।